মোৰ অকণ ফানি কথাটো সাধাৰণতে সেইটো বয়সত মানুহ প্ৰেমত নপৰে মই নাৰ্চাৰীতে প্ৰেমত পৰিছিলোঁ এজনী ছোৱালী চ' খুব বেছি ক্ল'জ ফ্ৰেণ্ড আছিলে আৰু এতিয়া নামটো নকওঁ বাৰু চ' কৰিমগঞ্জত আমি প্ৰান্তিক কিণ্ডাৰগাৰ্টেন স্কুলত পঢ়িছিলোঁ একেলগে আৰু তাৰপিছত আমি কৰিমগঞ্জত আমি প্ৰায় 8 বছৰ আছিলোঁ সিহঁত 3 বছৰমান থাকিবলৈ তাহাঁত ট্ৰান্সফাৰ হৈ গ'ল চ' ক্লাছ 2 মান পাওঁতে তাই ট্ৰান্সফাৰ হৈ গুচি গৈছিলে আৰু ইণ্টাৰেষ্টিংলি এই গোটেই কাহিনীটো মোৰ এটা গান আছে ৰুমাল গানটোত সেই গোটেই কাহিনীটো মই বিৱৰণ দিছোঁ ৰুমাল গানটো কাল্পনিক নহয় আচলতে মোৰ নিজৰ লাইফৰ আৰু ইণ্টাৰেষ্টিংলি গুৱাহাটীত আহি তাৰপিছত মই জুবিন গাৰ্গ হোৱাৰ পিছত এন কে প্ৰডাকশ্যনৰ মালিক দেৱ ভগতীকে আৰু মই প্ৰায় আমি 18 বছৰমান একেলগে ভাড়া কৰি আছিলোঁ ভাড়াঘৰত চ' আমি এই জোৰদৰ ওচৰতে এটা ৰাস্তাৰ নামটো পাহৰিলোঁ জোনালীৰ ভিতৰতে এইফালে ক'ৰবাত এটা ঘৰত আমি প্ৰায় 3 বছৰ ভাড়া কৰি থাকিলোঁ এটা ঘৰত